আমাৰ যিখন হোটেল মেনেজমেণ্ট ইনষ্টিটিউট তাক শিফ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ। এই দুখন শিফ্ট কৰাৰ লগে লগে টেনিছ কোৰ্টখন আমি সৰু সজাইলৈ শিফ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। এই তিনিটা শিফ্ট কৰাৰ লগে লগে আমি এই তিনিটাই তাত ভাঙি দি শিলহাকো বিল বনাই পেলাম। শিলহাকো বিলৰ ভিতৰত সোমাই যাব। জিঞ্জাৰ হোটেলো আমাৰ কিছুদিনৰ পিছত জিঞ্জাৰ হোটেলো আমি তাত তেওঁলোককো শিফ্ট কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছোঁ। ৰাজ্য চৰকাৰৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইবাৰ ক্ষোভ শিলহাকুৰ উচ্ছেদিত জনতাৰ। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল পাতি শিলহাকুৰ উচ্ছেদিত জনতাই ক'লে, বিগত ৩ বছৰে ১,২০৩টা পৰিয়ালক নিদিলে বিকল্প ভূমি। বিপৰীতে কেৱল মাত্ৰ 4টা ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰে দিবলৈ লৈছে বিকল্প ভূমি। আজি ৩ বছৰে ১,২০৩টা পৰিয়ালে কাবৌ কাকতি কৰি কাকতি মিনতি কৰি আমি আকৌ কৈছোঁ, গেৰাণ্টি দি কৈছোঁ যে এটাও অবৈধ পৰিয়াল নাই ১,২০৩টা পৰিয়ালৰ ভিতৰত। এটাও বাংলাদেশী, এটাও পাকিস্তানী, এটাও বাহিৰৰ পৰিয়াল নাই। ১০৩টাই থলুৱা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালকো ক'তো ১ ফুট ১ ইঞ্চিও বিকল্প মাটি দিয়া নাই। ৰাজ্য চৰকাৰে চূড়ান্ত অন্যায় কৰিছে শিলহাকুৰ উচ্ছেদিত জনতাক। কেৱল 4টা প্ৰতিষ্ঠানেই কিয়? হিম্মত সিংৰ সৈতে কি সম্পৰ্ক আছে মন্ত্ৰী জয়ন্ত মল্লৰ? কিয় আইডিয়েল হিল ভিউৰ কথা উচ্চাৰণ নহয়? কিয় উচ্চাৰণ নহয় বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণছৰ কথা? ৰয়েল পেলেচৰ নাম উচ্চাৰণ নহয় কিয়? ১,২০৩টা থলুৱা পৰিয়ালক মাটি নিদি তেওঁলোকক চূড়ান্তভাৱে অন্যায় কৰি আমাৰ চকুৰ সন্মুখত টাটাৰ জিঞ্জাৰক মাটিৰ ব্যৱস্থা কৰি দিলে। একেই শিলহাকুৰ ৬০২ নং দাগত থকা তাৰ 4টা প্ৰতিষ্ঠান নাম লোৱাৰ বিপৰীতে আইডিয়েল হিল ভিউৰ নামটো উচ্চাৰণ কৰিব নোৱাৰে কিয়? হিম্মত সিংৰ লগত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বা চৰকাৰৰ কি সম্পৰ্ক আছে যে আইডিয়েল হিল ভিউ আপোনালোকে আজিও বলক। আমি ইতিমধ্যে কৈছোঁ যে এইখন আইডিয়েল হিল ভিউ আমি মাৰি অনা ফটো, ইয়াৰ মেইন খুঁটাটো শিলহাকুৰ বুকুত আছে মেগজিনত, কিন্তু আইডিয়েল হিল ভিউৰ নাম উচ্চাৰণ নহয়। বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণছৰ নাম উচ্চাৰণ নহয়। ৰয়েল পেলেচ, ৰয়েল হেৰিটেজৰ নাম উচ্চাৰণ নহয় কিয়? উচ্ছেদিতৰ ক্ষোভ। যিজন জয়ন্ত মল্ল বৰুৱাই শিলহাকুৰ উচ্ছেদিতৰ বিৰুদ্ধে কঠোৰ হয়, সেইজন জয়ন্ত মল্ল বৰুৱাই শিলহাকুৰে সংলগ্ন বুন্দাজান পুতি নিজৰ ঘৰলৈ ৰাস্তা বনাইছে। গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008 তাৰ অধীনত এতিয়া বুন্দাজান পৰে, আৰু সেই বুন্দাজান এনেকৈ পুতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰৰ পিতৃৰ স্মৃতিত বনোৱা ঘৰলৈ যাবলৈ এনেকৈ ৰাস্তা বনালে। গতিকে সেইজন মানুহে এতিয়া ১,২০৩টা পৰিয়ালক উপলুঙা কৰে, ১,২০৩টা পৰিয়ালক অবৈধ বেদখলকাৰী বুলি কয়। উচ্ছেদিত ৰাইজৰ দাবী, বিকল্প ভূমি আমাকো লাগিব, অন্যথা পুনৰ আৰম্ভ হ'ব প্ৰতিবাদ। যদি জিঞ্জাৰে বিকল্প স্থান পায়, যদি অমিয় কুমাৰে বিকল্প স্থান পায়, টেনিছ এছ'চিয়েশ্যনে বিকল্প স্থান পায়, তেতিয়াহ'লে আমাকো বিকল্প স্থান দিবই লাগিব। আৰু যেতিয়ালৈকে নিদিয়ে, আজিৰ পৰাই এই দিছপুৰ প্ৰেছ ক্লাবৰ পৰাই আমাৰ আন্দোলনৰ আমি হুংকাৰ দিছোঁ। আমি এতিয়া ধাৰাবাহিকভাৱে আকৌ আমাৰ আন্দোলন তীব্ৰতৰ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সৈতে বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট NKTV+।